পছন্দ বেঞ্চত বহিলে যদি মাথাটো বেয়া হয় কিবা ভয় ভয় ফিল এটা আহি থাকে মনুকণ মই পিছলৈ যাওঁ নেকি বাৰু অংক ক্লাছটো আহিলে নহয় মই ভয় ডিপিং কৰি থাকে বুকুখন তই বহিলে বহি থাক দেই মই পিছলৈ যাওঁ ছাৰে অংক কৰিবলৈ বৰ্ডলৈ মাতিব পাৰে কলাগুটি খুব পিছলৈ যা ছাৰে এনেও আগলৈ লৈ আহিব তোক এনেও আজি আমাৰে পাল আমি আগত বহিব লাগিব অংক ক্লাছটো হাৰিলে হাৰি যাম মই অংক ক্লাছটো আগত বহিবলৈ বিদ্যা বেয়া পাওঁ দেই লুটুম তহঁতৰ লগত বহিবলৈ দিবি নি মোক আমাৰ ইয়াত জেগা নাই এনেও তহঁতৰ আজি আগ বেঞ্চত বহাৰ পাল তেনেকৈ কৈ দিলি ন হ'ব দে তোৰ সময় আছে নহয় তেতিয়া চাই ল'ম কলিয়া বহি থাকচোন বহি থাক একো নহয় নহয় ছাৰে তোক অংক কৰিবলৈ নিদিবও পাৰে নহয় কলাগুটি ইয়াতে বহ একো নহয় ছাৰে অংক কৰিবলৈ নিদিবও পাৰে নহয় আজি দিলে কি কৰিবি তহঁতে মোক শিকাই নিদিয় তহঁতৰ কথা জানো নহয় মই তহঁতি পাৰ নহয় তহঁতৰ চিন্তা নাই মই আকৌ নোৱাৰো নহয় হ'লে আৰু তোৰ নিচিনা ভয়াটো দেখা নাই আকৌ দেই আগ বেঞ্চত বহিবলৈ কোনোবাই ভয় কৰে নে বাৰু ফেচুখন তই কাক কথা ক'বলৈ আহিছ অকণমান অংকত পাৰ নহয় সেইটো তাৰপৰা বেছি লেবেল নিদিবি আকৌ তহঁতে কি কাজিয়া কৰি থাকিবলৈ আহিছ ছাৰ আহিব দে মনে মনে থাকচোন ছাৰ আহিছে মনে মনে থাক শেষ ছাৰ আহিলে মনুকণ তই বহি থাক মই পিছলৈ যাওঁ কলাগুটি কোনে গ'লেগৈ মই অকলে বহিম নেকি কিবা তই অকলে বহ কাৰোবাৰ লগত বহি থাক মই নাজানো মই আগত নবহো ছাৰ সি পাছলৈ গুচি গ'লগে মৰ্ণিং মৰ্ণিং এই পুনাকণ চবেই উঠি দিলে তই যেন উঠিলি তোৰ কি কঁকাল বিষ নেকি নহয় ছাৰ মই উঠিবলৈ লৈছিলোঁ উঠিবলৈ লৈছিলি তই বাৰু চিট ডাউন কলাগুটি তই যে একেবাৰে লাষ্টত বহিছগে নহয় মানে ছাৰ আগত জেগা নাই কাৰণে মই ইয়াত বহিলোহি আগ বেঞ্চত খালী আছে আগ বেঞ্চলৈ আহ মজা আকৌ আগ বেঞ্চতে বহি লাগিব তই সঁচাকে বে মোৰ ক'তো শান্তি নাই ঘৰতো শান্তি নাই স্কুলতো শান্তি নাই নিজ ইচ্ছামতে ঘৰতো একো কৰিব নোৱাৰো স্কুলতো একো কৰিব নোৱাৰো তই অহা নাইচোন কথা ক'লে নুশুন যে তই ছাৰ গৈছো আগত খালী থাকোঁতে পাছত বহিবলৈ যাবি পিটি তোৰ টিকা লাল কৰি দিম ৰ তোৰ উৎপাত বেছি হৈছে আৰু মই ৰেজিষ্টাৰ কৰোঁ কোনেও যাতে হাল্লা নকৰ ৰুল নাম্বাৰ 1 ৰুল নাম্বাৰ 2 ৰুল নাম্বাৰ 3 ৰুল নাম্বাৰ 4 ৰুল নাম্বাৰ 5 ৰুল নাম্বাৰ 6 ৰুল নাম্বাৰ 6 মোৰ ৰুল নাম্বাৰটো থাকিয়ে গ'ল আৰু অলপমান কথা পাতি থাকিবি তইহে কাণৰ ওচৰত পাতা আছ কিবা তোৰ কাৰণে মোৰ ৰুল নাম্বাৰটো থাকি গ'ল ৰুল নাম্বাৰ 7 ঐ কণা নেদেখ নেকি মেম ক'বলৈ আহিছ যে জাৰুপ যেতিয়া দিম ছাৰ মুখৰ পৰা বাহিৰ ওলাই যাব আকৌ ৰোল নাম্বাৰ 8 ৰোল নাম্বাৰ 9 ৰোল নাম্বাৰ 10 এতিয়া আমি অংক কৰিম শেষ যিটোকে ভয় কৰিছিলো সেইটোকে হৈছে কলাগুটি মোৰো ভয় লাগিছে অংক ময়ো নোৱাৰো নহয় প্ৰভু বচাবা আৰু দেই এই ছোৱালীকেইজনী আগত মোক লাজ নোপোৱাবা আৰু সুস্মিতা যে মোক বেয়া হাঁহিব বে এতিয়া আমি বৰ্ডত অংক কৰিম কোন আহিব নিজে আহিলে ভাল মই মাতিলে কিন্তু বেয়া হ'ব পুনাকণ কলিয়া তহঁতিতো যা আকৌ তহঁতিতো অংক কৰিব পাৰ নহয় যাচোন যা ছাৰে মাতিলে বেয়া হ'ব বে আমাকে মাতি দিব তহঁতি যা না বে যা না তহঁতি নিজে নাহ মই মাতিব লাগিব মানে যা না বে কলাগুটি কি ফুচফুচাই আছ একো নাই ছাৰ ফাৰ্ষ্টত তই আছোন অংক এটা কৰি দেহি মোক য'তে এবাৰ ঘৰ হয় তাতে ৰাতি হয় বুলি কথা এটা আছে নহয় সেইটোৱে হ'ল মোৰ লগত তোক উঠিয়াবলৈ কৈছো নাই উঠিয়া তই এই অংকটো মোক কৰি দে হে প্ৰভু মোক বচাবা যুগ অংকডালো মই নোৱাৰো নহয় কিন্তু মাথা বনালে নহয় ভগৱানে মোক খং উঠি আহে ধৰ মূৰ্খ এনেকৈ ৰৈ থাকিবি নেকি কৰিছো ছাৰ জল্দি কৰ তহঁতি নেওতাৰ মুখস্থ নকৰা এদিন মই ভালকৈ ধৰিব লাগিব 6 8 কিমান আছিলে পাহৰি থাকিলো নহয় তেজ খোৱা জোক অংকটোকে তই কৰিব নোৱাৰ হা তই পিঠি ফালি দিবি বৰ মৰ গেধা দেই তই কিমান হ'ব কচোন ক উজ্জহনি যোৱা সেইফালে চাই কি ইংগিত দি আছ একো ইংগিত দিয়া নাই ছাৰ ইয়াক যদি কোনোবা শিকাবলৈ চেষ্টা কৰা নহয় সিহঁতকো কিন্তু মই ৰাম ধুলাই দিম আকৌ মই বাৰু ইমান গেধা হ'ব লাগে নি বাৰু এই অংকটো কৰিব নোৱাৰো পৰা হ'লেতো মই ইমান দেৰি এই অপমান পাব নালাগে নহয় মই যি দেখিছো তই মানে এই অংকটো কৰিব নোৱাৰ ওচৰলৈ কেলে ছাৰ তোক মই ওচৰলৈ মাতিছো ওচৰলৈ
মই যাবলৈ হ'লে কিন্তু কথা বেয়া হৈ যাব। অ' ছাৰ নামাৰিব দেই, মোৰ গাটো বহুত বেয়া হৈ আছে। মই আজি যেনে তেনেহে স্কুললৈ আহিছোঁ। অথনিলৈকেতো ভালেই হৈ আছিলে, এতিয়া তোৰ কি গা বেয়া? ছাৰ মোৰ পেট বিষ হৈ আছিলে। পেটহে বেয়া, হাত ভৰিটো ভাল হৈ আছে? অ' ছাৰ নামাৰিবচোন নামাৰিব। হাত খোল, হাত দে বুলি কৈছোঁ দে, নহ'লে মই ওচৰলৈ যাবলৈ পালে কিন্তু য'তে ত'তে কোবাম আকৌ। ঐ হাত দে বুলি কৈছোঁ, হাত দে, ভেকু ভাওনা নকৰিবি মোৰ ওচৰত। এতিয়া হ'ব হা? অংক এটা দিলে অংক কৰিব নোৱাৰ, মনোযোগেৰে ক্লাছটো নকৰ। হাত ফৰফৰাই গৈছে। যা চাইডত কাণত ধৰি আঁঠু কাঢ়ি থাক। ছাৰ মাৰো খাইছোঁ, আঁঠু কাঢ়িব লাগিব নে? ঐ তোক মই যিটো কৈছোঁ সেইটো শুনিবি নে নুশুন? ছাৰ শুনিছোঁ। এয়া মুনুকণক মাতিলে হয়, মই অকলে আঁঠু কাঢ়ি থাকিম নেকি? নেক্সট কাক মাতিম এতিয়া? মুনুকণক মাতিলে হয় আৰু। মুনুকণ তই মজা। ঐ নীলাজ, তোৰ আঁঠু কাঢ়ি বৰ ভাল লাগিছে যেন পাইছোঁ। দাঁত চেলাই আছ যে, আগ দাঁত গোটেইকেইটা সলকাই পঠিয়াম আকৌ। ইমানবোৰ থাকোঁতে মুখে মাতিবলৈ পালে, ময়ো মানে আজি মাৰ খালোঁ আৰু। ঐ কি কেঁচলা মেচলাকে আছ, আহিছ নাই? ময়ো চবৰে আগত কাণত ধৰিবলৈ পাম মানে। অংকটো এনেও একোডাল মাথা মুণ্ড বুজি নাপাওঁ। ঐ কি ভাবি আছ? ঐ মুনুকণ, তই পাৰিলে অংকটো নকৰিবি আকৌ। চা আকৌ, তোৰ বেষ্ট ফ্ৰেণ্ড হয় মই। দেখিছ নহয় মই চবৰে আগত কাণত ধৰি আছোঁ। তই বেষ্ট ফ্ৰেণ্ড হয়, যদি তই অংকটো কৰি দিয় নহয়, মই বহুত বেয়া পাম কিন্তু। তই মোৰ লগত এনেকৈ আঁঠু কাঢ়ি থাকিব লাগিব। তই পাৰিলেও নকৰিবি অংকটো। এনেও এডাল অংক নোৱাৰোঁ মই। ঐ পাৰিবিনে নোৱাৰ? ছাৰ নোৱাৰোঁ। তয়ো একে পণ্ডিত, ওচৰলৈ আহ। ছাৰ লাহেকৈ পিটিব দেই, মোৰ হাতখন দুখ পাই আছোঁ। সদায় কওঁ তহঁতক, নেওতাকেইখন মুখস্থ কৰিবি। কথা ক'লে নুশুনে, নেওতাকেইখন মুখস্থ নকৰে গৰুকেইটা এইকেইটা। হাত দে। ঐ ওচৰলৈ আহ। ছাৰ লাহেকৈ পিটিব। ঐ মুনুকণ ওচৰলৈ আহ, মই ওচৰত যাব পালে কিন্তু কথা বেয়া হ'ব আকৌ। অংক নোৱাৰ হা? যোগ অংককেইটা নোৱাৰ, যা তাৰ লগত আঁঠু কাঢ়ি থাকগে। ঐ কলাগুটি, হাত ফৰফৰাই গ'ল। মাতটো পালি? যোনে অংক নোৱাৰ, যাৰ নেওতা মুখস্থ নাই, সিহঁতৰো গতি এনেকুৱা হ'ব।